এজন ছাত্ৰৰ থাৰ আনজনৰ এমজি হেক্টৰ দুখন গাড়ী দুখন এখন থাৰ আছে থাৰ আৰু এমজি হেক্টৰ সেই দুজন ল'ৰা এতিয়া কলেজত পঢ়ি আছে লাখ লাখ টকাৰ লেনদেন ৰকিবুল ইমতিয়াজুলৰ তেনেকুৱা বহুত মানুহৰ লগত লিংক কৰি লৈছে নিজৰ মোবাইলটো তাৰ পৰা তেওঁলোকে বিভিন্ন মানে কাম কাজ কৰি থাকে বেংকৰ কাম কাজ কৰে যাতে তেওঁলোকক ধৰিব নোৱাৰে আৰু ধৰিলেও যাৰ নামত ডকুমেণ্টছ আছে তাকে তেন্তে পুলিচে ধৰিব পাৰে তেওঁলোকে মানে দূৰতে থাকে কেনেকৈ 40 লাখ টকা ঘটিছিল ৰকিবুল ইমতিয়াজুলে বিভিন্ন তথ্য পাতি গোটাই পেলাই আমাৰ অভিযান চলিছিল আৰু এই পাঁচজনক আমি আটক কৰিছোঁ আৰু তেওঁলোকৰ পৰা বিভিন্ন আমি মোবাইল ফোন লেপটপ আৰু এটিএম কাৰ্ড আমি জব্দ কৰিছোঁ আৰু এইবিলাক আমি সব এনালাইসিস কৰোঁতে দেখিলোঁ যে এই ইমতিয়াজুল আৰু ৰাকিবুল এওঁলোকে বিভিন্ন জনৰ হৈ বহুত সময়ৰ পৰাই বিভিন্ন মানুহৰ নামত লোন লৈ আছিলে আৰু সেই লোনৰ পৰিমাণ প্ৰায় 40 লাখ টকাৰ ওপৰত আমি অকল এখন কাৰ্ডতে গম পাইছোঁ আৰু কেইবাখনো কাৰ্ড আছে কি চলিছে ৰাজ্যৰ চুকে কোণে শুনি আচৰিত হ'ব একাংশ ছাত্ৰ জড়িত হৈ পৰিছে চাইবাৰ অপৰাধৰ দৰে ঘটনাত বহু অচিনাকি লোকৰ নামত কোটি কোটি টকাৰ লোন লাখ লাখ টকাৰ বেংক ট্ৰানজেকশ্যন কৰি অৱশেষত মৰিগাঁও আৰক্ষীৰ জালত 5 চাইবাৰ অপৰাধী চাইবাৰ অপৰাধী কেইটা হৈছে ৰকিবুল হক ইমতিয়াজুল হক দিলদাৰ হুছেইন আফতাব হুছেইন আৰু নেকিবুৰ ৰহমান তেওঁলোকে কলকাতাৰ মানুহৰ লগত তেওঁলোকৰ লিংক আছে যিবিলাক মানুহৰ পৰা তেওঁলোকে ডকুমেণ্টছ কালেক্ট কৰিছে আৰু ইয়াতো লাহৰীঘাট অঞ্চলৰো বেলেগ বেলেগ মানুহৰ নামত তেওঁলোকে ডকুমেণ্টছ আৰু ফটোগ্ৰাফছ কালেক্ট কৰি পেলাই তেনেকৈ বহু লাখ টকা কেইবা লাখ টকাৰ তেওঁলোকে লোন লৈছিল আৰু দ্বিতীয় কথাটো হ'ল কি যে আজি ঠিক আমি এমাহমান আগতেই আমি এজন মানুহ এৰেষ্ট কৰিছিলোঁ মজিবুৰ ৰহমান আৰু অন্য এজন পলাই আছে এইজন হ'ল বৰপেটাৰ ইতিমধ্যে বৰপেটা আৰক্ষীক আমি জনাইছোঁ যে এটা একাউণ্টত তেওঁলোকৰ নামত থকা এটা একাউণ্টত এদিনত দুদিনৰ ভিতৰতে 4 কোটি টকা আহিছিলে 4.73 লাখ এইটো হ'ল পাঞ্জাৱ নেশ্যনেল বেংক ইতিমধ্যে সেই গোটেইখিনি বস্তু তথ্য পাতি আমি চালি চাই মজিবুৰ ৰহমানক আমি মানে এৰেষ্ট কৰিলোঁ আৰু যিজন আছিল তেওঁৰ সহযোগী বৰপেটাৰ হয় ইতিমধ্যে আমি বৰপেটা আৰক্ষীক জনাইছোঁ আৰু আমি ধৰিব লাগিব মানুহজনক আৰু গোটেই একাউণ্টটো আমি এনালাইচিছ কৰি দেখিলোঁ যে বিশেষকৈ সাউথ ইণ্ডিয়াৰ ফালৰ পৰা বহুত মানুহৰ পইচা সেই একাউণ্টত সোমাইছিল আৰু লগে লগে বস্তু ডিছবাৰ্চ হৈ যায় আৰু সেই ক্ষেত্ৰত ইতিমধ্যে একাউণ্টটো ফ্ৰিজ কৰা আছে আৰু বহুত আমি তেনেকুৱা লিগেল নথি পত্ৰ আমাৰ ওচৰলৈ আহিছে বা বিভিন্ন পুলিচ ষ্টেচনত সেই একাউণ্টটোৰ বিৰুদ্ধেও বিভিন্ন কেছ ৰেজিষ্টাৰ হৈ আছিলে আৰু আজি যেতিয়া আমি তদন্ত কৰি দেখিলোঁ ইয়াত আফতাব হুছেইন বুলি এজন আছে ব্যক্তি আফতাব হুছেইনক তেনেকুৱা এটা একাউণ্ট আমি পাইছোঁ এইটো ভেৰিফাই কৰি আছোঁ য'ত 1.17 লাখ টকা সেই একাউণ্টটোত সোমাইছে 1.17 লাখ টকা সোমাইছে একাউণ্ট হোল্ডাৰজন লাহৰীঘাটৰ হয় আৰু এতিয়া আমি ভেৰিফাই কৰি আছোঁ আৰু ইতিমধ্যে আমি ফ্ৰিজ কৰাৰ কাৰণে অলৰেডি আমি আগতে জনাই দিছোঁ চ' সেই বিষয়ে আমাৰ তদন্ত চলি আছে আৰু আমি এখন ইয়াতে পাইছোঁ পাছপৰ্ট এখন পাইছোঁ দিলদাৰ হুছেইনৰ নামত চ' পাছপৰ্টখন ভেৰিফাই কৰোঁতে দেখিলোঁ যদি বাংলাদেশত যোৱা তেওঁৰ আছে 2019-20 চনত বাংলাদেশলৈ গৈছে ৰকিবুল হক আৰু ইমতিয়াজুল হক দুয়ো ভাই ককাই শুনক দুই ছাত্ৰই কেনেকৈ সাধাৰণ লোকৰ নথি পত্ৰৰে কৰে চাইবাৰ অপৰাধ যে এই যি 5জনক আমি ইতিমধ্যে আটক কৰি প্ৰডিউচ কৰিম অনাৰেবল কোৰ্টৰ সন্মুখত ৰিমাণ্ডত ল'ম আৰু কোন বাহিৰৰ মানুহ ইয়াত ইনভলভ হৈ আছে কাৰণ এইটো এটা অৰ্গেনাইজ ক্ৰাইম আৰু এই যি দুজন ল'ৰা ককায়েক ভায়েক এজন হায়দৰাবাদৰ পৰা পাছ আউট বি ফাৰ্ম কৰি আছে আৰু এজন হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু টেকনিকেলি তেওঁলোক বহুত চাউণ্ড হয় গতিকে তেনেকৈ সাধাৰণ মানুহৰ নথি পত্ৰ লৈছে ফটোগ্ৰাফছবিলাকো লৈ পেলাই তেওঁলোকে এইটো কাম কৰিছে আৰু ইতিমধ্যে আমাৰ এই সংক্ৰান্তে এটা কেছ ৰেজিষ্টাৰ হৈ আছে এক্সিছ বেংকৰ তৰফৰ পৰা দিয়া 26/24 লাহৰীঘাট PS কেছ নাম্বাৰ আৰু বাকীখিনি আমি চাই আছোঁ ATM কাৰ্ডবিলাকো আমি ভেৰিফাই কৰিছোঁ আপোনালোকে দেখিছে মেছেজবিলাক কেনেকৈ মোবাইলত আহি আছে এওঁলোকৰ মডাছ অপাৰেণ্ডিটো এনেকুৱা এওঁলোকে ফোন নাম্বাৰটো বেলেগৰ নামত ব্যৱহাৰ কৰে ডকুমেণ্টছ বেলেগৰ দিয়ে আৰু কামটো তেওঁলোকে বেলেগ কৰে এওঁলোক হ'ল মাষ্টাৰ মাইণ্ড মৰিগাঁও আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা 5 চাইবাৰ অপৰাধীৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুটাকৈ লেপটপ মোবাইল ফোন 7টা বিভিন্ন বেংকৰ ATM কাৰ্ড 15টা আৰু পাছপৰ্টৰ লগতে বিভিন্ন বেংকৰ লগত জড়িত নথি পত্ৰ মৰিগাঁৱৰ পৰা কিশোৰ ডেকাৰজাৰ ৰিপৰ্ট টাইম 8